সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চুজি আৰু নাৰিকলৰ লাডু আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আৰু এয়া চুজি পেকেট আছে, থৈ দিছোঁ। মই নাৰিকলখিনি ৰুকি লৈছোঁ আৰু এতিয়া কি কৰিম চাই থাকক। নাৰিকলৰ লগতে চেনিখিনি কি হিচাপত আচলতে জোখটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো কাৰণেই আমি সকলোৱে নাৰিকলৰ লাডু বনাওঁ, চুজি লাডু বনাওঁ, কিন্তু কেতিয়াবা কি হয় জানেনে, জোখবিলাক নজনাৰ কাৰণে জোখৰ নজনা বুলি নহয়, কেতিয়াবা খেলি মেলি হোৱাৰ বাবে কেতিয়াবা লাডুবিলাক ঢিলা হৈ থাকে, জোখলৈ নাহে, এনেকুৱা হয় নহয়নে। গতিকে এতিয়া মই জোখটো এইকাৰণে দেখাব খুজিছোঁ যাতে জোখৰ হয়। কিয় আমাৰ জোখৰ নহয় আৰু কেনেকৈ কৰিলে জোখৰ হয়। গতিকে যিটো নাৰিকলে আমি ৰুকি লৈছিলোঁ তাৰে এটা নাৰিকলৰ কুৰুকা লৈ এইদৰে এটা নাৰিকল হ'লে এটা কুৰুকা, দুটা নাৰিকল হ'লে দুটা কুৰুকা, এইদৰে আমি কুৰুকাটোৰে, আমি কুৰুকা বুলি কওঁ, আকৌ আপোনালোকে কি বুলি কয় নাজানো, মই কুৰুকাই ক'ব চাগে। এইদৰে চেনিখিনি হিচাপ কৰি মই লৈ ল'লোঁ। লৈ পেলাই এতিয়া সুন্দৰকৈ চেনি আৰু নাৰিকলখিনি মিক্স কৰি পেলাম। গতিকে সানি পেলাই মিহলাই পেলাম। তাৰ পাছত তেতিয়া সুন্দৰকৈ মিলি যাব আৰু লাডুকেইটা জোখৰ হৈ যাব। গতিকে সেইবাবে মই দেখাবলৈ লৈছোঁ। যিহেতু বিহু বুলি ক'লে বা এনেও নাৰিকলৰ লাডু বনাই থকা হয়, মোৰতো বনাই থকা হয় বাৰু বহুত বেছিকৈ। গতিকে চুজিৰ সৈতে বনাম কেইটামান, আৰু কমকৈ লৈছোঁ, মাত্ৰ দুটা নাৰিকল লৈছোঁ। কাৰণ কিয়, চুজিৰ সৈতে সকলোৱে ভাল নাপায়। যেতিয়া বিহুৰ দিনা বা যিকোনো আলহী আহিব, বিহুৰ দিনাই হওক বা যেতিয়াই নহওক, যেতিয়া লাডুটো দিম আগবঢ়াই, চুজি আছে নেকি, চুজি আছে যদি লৈ যোৱা, নাখাওঁ, তেনেকুৱা আছে। আকৌ কিছুমান এনেকুৱা আছে খালি নাৰিকলৰ লাডুহে খাই ভাল পায়, কিছুমান এনেকুৱা আছে চুজি দিলেহে ভাল পায়। গতিকে দুবিধৰ যিহেতু বনাব লাগিব, গতিকে দুটা নাৰিকলৰ মই এইদৰে চুজি কেইটামান দি বনাবলৈ লৈছোঁ। আৰু চুজি নিদিয়াকৈ মই পিছত বনাব লাগিব। গতিকে সুন্দৰকৈ সানি লৈছোঁ চেনি আৰু নাৰিকলখিনি এইদৰে সম্পূৰ্ণ মিলাই ল'ব লগা হৈছে। তাৰপাছত মই টেমাত ভৰাই থৈছিলোঁ, কমলা টেঙাৰ বাকলি শুকুৱাই খুন্দি থৈছিলোঁ। আৰু কমলাৰ বাকলিখিনি বৰ সুন্দৰ গোন্ধ ওলাই নহয়নে। পিঠাটো দিব পাৰি, লাডুটো দিব পাৰি। গতিকে তাৰ অকণমান গুড়ি মই এইদৰে দি লৈছোঁ। আৰু নাৰিকলৰ লাডু অকলশৰীয়াকৈ যদি বনোৱা হয় তেতিয়াহ'লে অকণমান গুড়িখিনি ৰঙা ৰঙাকৈ ওলাই যাব পাৰে, হয়তো নোলাবও পাৰে। যিহেতু চুজি দিমেই, গতিকে চুজিৰ লগত মিহল হৈ যাব ৰংটো, সেইবাবে মই অকণমান দি দিছোঁ গোন্ধটো ভাল হ'বৰ বাবে। বস্তু এটা খাবলৈও সোৱাদ হ'ব লাগিব, দেখিবলৈও ধুনীয়া হ'ব লাগিব নহয়নে, আৰু গোন্ধ এটা ভাল ওলালেও ভাল লাগে। গতিকে তাৰপাছত মই এই চচটোত নাৰিকলৰ লাডু বনাওঁ। আৰু এইটো মই সদায় ধুনীয়াকৈ ৰাখোঁ, যাতে মই দাইল ভাজি এইবিলাকৰ লগত কোনো কাৰণত মই লেটি পেটি হ'বলৈ নিদিওঁ। এইটো মই গেছ টেবুলৰ ভিতৰত ভৰাই ৰাখোঁ, কাৰণ সেইবাবে ইয়াত কোনো দাগি নেদেখে। আপোনালোকে যিদৰে দালি হালধীয়া, এনেকুৱা ভাজি হালধীয়া ৰং চং নাথাকে, কাৰণ মই ইয়াত অকল নাৰিকলৰ লাডুৱেই বনাওঁ আৰু তাতেইহে ব্যৱহাৰ কৰোঁ। যিহেতু আপোনালোকে চাগে মই বনোৱা বস্তুৰ ভিতৰত চফা বাচন এইটোৱে দেখিছে নহয়নে। কেৰাহীকেইখন সদায় দেখাই থাকোঁ, যি টি বনাই সেইকেইখনতো ক'লা ক'লা দেখিছেই বাৰু। যিয়ে নহওক, এতিয়া মই কেৰাহীখন সেই ক'লা ৰঙৰে এখন কেৰাহী পাতি ল'ব লাগিব। তাতে মই চুজি পেকেটটো খুলি গোটেই চুজিখিনি ভাজি ল'ম। ভাজি পেলাই মই কাষতে সেই কাঁহী এখন ৰাখিছোঁ, তাতে মই সেই চুজিখিনি ঠাণ্ডা হ'বৰ বাবে কাঢ়ি ৰাখিম। আৰু মই চুজি গোটেই পেকেটটোৱে ভাজিবলৈ লৈছোঁ, কাৰণ কিয় জানেনে, আপোনালোকৰ ঘৰত কেনেকুৱা নাজানো, আমাৰ ঘৰত কিন্তু চুজি পিছত বনাই খোৱা খুব কমেই হয়। আৰু এই যে লাডু বনাবৰ বাবে অলপমান চুজি ব্যৱহাৰ কৰিম, বাকীখিনি পেকেটত থৈ দিয়া হয়। সেই পেকেটত তাতেই লেটা পোক বান্ধি যায়গৈ, মানে চুজি বনাই খোৱা নহয়। ইটোৱে ক'ব মোৰ গেছ, মই নাখাওঁ, টেঙা পানী আহিছে, এনেকুৱা মানে। গতিকে এটা পেকেট মানে তেনেকৈ আধাখিনি পৰিয়ে আছে এতিয়াও। সেইবাবে এইটো যিটো নতুন পেকেট আনিছিলোঁ, সম্পূৰ্ণখিনি মই ভাজি পেলাম। তাৰপাছত লাডু বনাওঁতেতো বেছি প্ৰয়োজন নহয়, অকণমান প্ৰয়োজন হ'ব। যিখিনি থাকে, যিহেতু মই ভাজি পেলাম, গতিকে তাৰো কিবা এটা ব্যৱস্থা কৰিব লাগিব নহয় জানো। গতিকে আমি গৃহিণীসকলে বুদ্ধিবোৰ তেনেকেই কৰিব লাগিব, কাৰণ বস্তুটো নষ্ট হ'বও নালাগিব, মানুহে খাবলৈ ভাল পাবও লাগিব, আৰু এটা মুখৰ সলনিও হ'ব লাগিব, নহয়নে বাৰু।
গতিকে যিহেতু আমি লাডু বনাওঁতে অকণমান চুজিৰ প্ৰয়োজন, গতিকে মই গোটেই পেকেটটোৱে ভাজি পেলাইছোঁ। গতিকে কিন্তু চাবলৈ গ'লেতো গোটেই পেকেটটো মই একেলগে শেষ কৰি দিয়াৰ নিচিনা হৈছে, কাৰণ অকণমানহে লাগে। কিন্তু এইটো যদি মই চিন্তা কৰি পেলাই পিছৰ কাৰণে সাঁচি ৰাখোঁ, পেকেটটোতে মোৰ থাকি যাব আৰু সেইদৰে নষ্ট হ'ব। গতিকে মই গোটেইটো পেকেটেই একেলগে ভাজি পেলালোঁ। ভাজি পেলাই প্ৰয়োজনীয়খিনি লাডুকেইটাৰ লগত দিম, আৰু বাকীখিনি কিবা এটা কৰিব লাগিব আৰু, নহয় জানো? কাৰণ যিবিলাক বলেৰে নোৱাৰি কাম চলেৰে কৰিব লাগে আমি। ঘৰখন চলাবলৈ এগৰাকী গৃহিণী বহুত বেছি বুদ্ধিৰ প্ৰয়োজন। গতিকে বুদ্ধিৰে বহুত কাম কৰি থাকিব লগা হয়, নহয়নে বাৰু? কাৰণ কিয়, বস্তুবোৰ আনিলেও সৰহীয়াকৈ দোকানৰ পৰা আমিয়ে গালি খাব লাগিব। গৃহিণীগৰাকীয়ে ইমান খৰচ হ'ল, এইবাৰ মাহত ইমান পইচা হৈ গ'ল, নহয় জানো? গতিকে বস্তুবোৰ নানিলেও নহয়। আকৌ খাওঁতে নষ্ট কৰা মানুহগৰাকী আচলতে গৃহিণীগৰাকী নহয়, আকৌ বাকীবিলাকেহে নষ্ট কৰে। নষ্ট নহ'বৰ কাৰণে গৃহিণীগৰাকীয়ে কিমান চিন্তা কৰিব লাগে, তথাপিতো কিন্তু গৃহিণীগৰাকীয়ে বদনাম হয়। গতিকে বহুত বিপদ, নহয়নে বাৰু ঘৰ এখন চলোৱাটো এগৰাকী গৃহিণীৰ কাৰণে? গতিকে এইখিনি ভাজি হৈ গ'ল, আৰু মই কাঁহীখনত কাঢ়ি ল'লোঁ। তাৰপাছত সেই যে চচটোত মই নাৰিকল আৰু চেনি সানি থোৱা আছিলে, সেইখিনি মই ভাজিবলৈ লৈছোঁ লাডুৰ কাৰণে। তাৰপাছত তেনেকুৱাতে আকৌ ল'ৰাটো আমাৰ শোৱাৰ পৰা উঠিছে। ইমান দেৰিকৈ শোৱাৰ পৰা উঠে, অকণো বুজি নাপায় জানেনে? কথা ক'লে অকণো নুবুজে। ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ আহিলে বুজন হৈ আহে, আমাৰ ল'ৰাটো আকৌ যিমানে ডাঙৰ হৈ আহিছে সম্পূৰ্ণ অবুজন হৈ আহিছে। সৰু থাকোঁতে ইমান ভাল ল'ৰা এটা আছিলে, প্ৰতিটো কথাই বুজি পাইছিলে। যিমানে ডাঙৰ হৈ আহিছে সি সিমানেই অবুজন হৈ আহিছে, কোনো কথাই বুজি নাপায়। এনেকুৱা সময়ত সি শুই উঠি আহিছে, চাওক মোৰ গেছটো আজৰি নাই, আৰু এনেকুৱা কাম এটা কৰি আছোঁ যে নমাই ৰাখি পেলাই মই বেলেগ কামত কোনো কাৰণত মই হাত এৰিবই নোৱাৰোঁ। কিন্তু সি সেইখিনি সময়ত এতিয়া কিবা এটা খাব। আমি খালোঁ ৰুটি আৰু বেঙেনা ফ্ৰাই, কিন্তু সি আকৌ এতিয়া মেগীহে খাব। গতিকে আকৌ বেলেগকৈ বনাব লাগিব, কিন্তু মই নাৰিকলখিনি এৰি পেলাই মই হাত এৰিব কোনো কাৰণত নোৱাৰোঁ। এতিয়া মই কি কৰিম বাৰু কওকচোন? তথাপিতো মই আৰু ভাজি লৈছোঁ নাৰিকলখিনি। ভাজি লৈ ভাবিছোঁ অলপমান ঠাণ্ডা হ'বলৈ দিম, আৰু সেইখিনি সময়তে তাক মেগী পেকেটটো বনাই দিব লাগিব। যিহেতু সি আকৌ একো নোখোৱাকৈ নহ'লে ওলাই গুচি যাব ক'ৰবালৈ, সেইটো আকৌ মাতৃগৰাকীহে চিন্তা। মাকৰ কাৰণে বেয়া লাগক বা নালাগক, কিন্তু মাকগৰাকীয়ে জানো নভবাকৈ পাৰিব বাৰু সন্তানৰ কাৰণে, কওকচোন? লাগিলে সিহঁতি যিমানেই ডাঙৰ নহওক, যিমানেই জেদ নধৰক মোৰ লগত, কিন্তু মই আকৌ সি যদি নোখোৱাকৈ ওলাই গুচি যায়, মইহে সহ্য কৰিব নোৱাৰিম, নহয় জানো? গতিকে ভাজি আছোঁ, চাওক হোৱাগৈ নাই, আৰু তাৰ মেগী পেকেট বনাবও লাগে। আকৌ বেছিকৈ ভাজ খাই গ'লেও শুকাই যাব, বহুত কথা। গতিকে দৌৰাদৌৰি হৈছে। তেনেকুৱাতে আকৌ দেউতাও আহিলে। দেউতাই সেইদিনা কান্দি গৈছোঁগৈ মই। আপোনালোকক এটা ভিডিঅ'ত কৈছোঁ, মোৰ লগতে দেউতাই বৰ কিবা কিবি কিছুমান কৰি থাকে, কিন্তু আকৌ আহিও আছে দেই, এইকেইদিন আহি আছে। আকৌ এতিয়া দেউতাও আহিলে, দেউতাকোতো চাহ অকণ দিব লাগিব। তাৰপাছতে কি কৰোঁ, লাডুকেইটা বেয়া নহ'লেই হয় আৰু, সেয়াই চিন্তা কৰি আছোঁ। গতিকে কি হয় চাওঁচোন, আহক আপোনালোকেও চাই থাকক। তাৰপাছতে দেউতাৰ বাবে ভাবিছোঁ হটকেছত ৰুটি বনাই থোৱা আছে, ৰুটিয়ে চাহ দিব পাৰিম, কিন্তু সিহে আকৌ ৰুটি নাখায়। গতিকে তাক মেগী পেকেট বনাই দিম, এইদৰে ভাবি এয়া হৈছেগৈ আৰু। বহুত কিবা কিবি দায়িত্ব চিন্তা লৈ কামবিলাক কৰিলে অলপ ভয় লাগি থাকে, কিজানি বা কিবা হৈ যাব নেকি, এইখিনি বেয়া হৈ যাব নেকি, তলফালৰ পৰা লাগি যাব নেকি। নিশ্চিন্ত মনে কিন্তু একো কাম কৰিব নোৱাৰোঁ মই, তথাপিতোতো কৰিব লাগিব, নহয় জানো? তাৰপাছতে গেছটো অফ কৰি নাৰিকলখিনি ভাজি হৈ গ'ল, যিহেতু ঠাণ্ডা হ'বৰ কাৰণে কাঁহীখনলৈ লৈ ল'লোঁ, কাৰণ চচপেনটো বহুত বেছি গৰম হৈ থাকে, তাৰ পৰা লৈ পেলাই লাডু বনাবলৈ অসুবিধা হ'ব। গতিকে সকলোবোৰ চম্ভালি এগৰাকী গৃহিণীয়ে যেতিয়া ঘৰখনৰ কাম কৰা হয়, তাৰ মাজত ইটো সিটো কাম ওলাই থাকে অপৰুৱাকৈ, তাৰপাছতো যে মানুহে বুজি নাপায়, সৰুটো ল'ৰা ইফাল সিফাল কৰি আছে, তাক মানে মেগীকণ বনাই দিয়া হোৱা নাই। মেগীকণ তাৰ কাৰণে বনাই দিলেই আকৌ দেউতাৰ চাহকণো বনাব লাগিব, এইদৰে মিলাই মেলি দিব লাগিব। যিহেতু
সি পিঁয়াজ চিয়াজ কাটি ৰেডি হৈ আছে মেগী খাবলৈ। এয়া সিফালৰ পৰা ইফাল কৰি আছে। তাৰপাছত অকণমান মই ভিডিঅ'টো সেইখিনি ৰখাই ল'লোঁ। ৰখাই লৈ তাক মেগীকণ বনাই দিলোঁ। সেয়া চাওক অহা যোৱা কৰি আছে সি। তাক মেগীকণ বনাই দিলোঁ। দি পেলাই এয়া মই লাডুকেইটা বনাবলৈ ল'লোঁ। আৰু লাডুকেইটা শুকায়ে গৈছেগৈ প্ৰায়। মানে কাঢ়ি থৈ পেলাই মই মেগীখিনি বনাওঁ মানে নাৰিকলখিনি জোখতেই মই ৰাখিছিলোঁ, কিন্তু অলপমান শুকাই গৈছে। গতিকে চিন্তা হৈছে যে নষ্ট হ'ব নেকি। কমকৈ যদি ভজা হয় তেতিয়াহ'লে চুজি দি মিলাই দিলে ঠিকেই হৈ যাব। আৰু এতিয়া যদি বেছিকৈ শুকাই যায় তেতিয়াহ'লেতো আৰু মিলাব নোৱাৰিম। গতিকে চাওঁচোন কেইটা বনাই থাকিব পাৰোঁ। ইফালে দেউতাৰ কাৰণে চাহকণ বনাই ড্ৰয়িং ৰুমতে দি থৈ আহিলোঁ। আচলতে মানুহক কন্দুৱাবৰ বাবেও প্ৰয়োজন হয়। মোক যেনিবা হহুৱাবলৈ মানুহ নাই, কন্দুৱাবলৈ মানুহ আছে। সেইখনেই মোৰ কপাল আৰু। নহাকৈও নাথাকে, নকৰাকৈও নোৱাৰোঁ, কান্দিবও সেই ময়ে লাগে, হাঁহিবলৈ কিন্তু নাপাওঁ। আৰু মোৰ নাৰিকলৰ লাডু বনালে বা যিকোনো লাডু বনালে মই সৰুকৈ বনাব নোৱাৰোঁ। কিছুমানে বহুত সৰুকৈ বনায়, গতিকে যথেষ্টকেইটা হৈ যায়। মই আকৌ মোৰ দুখ লাগে, মই যদি বেলেগৰ ঘৰতো বৰ অকণমানি লাডু এটা চাহৰ লগত খাবলৈ পাওঁ মোৰ বহুত দুখ লাগে। মানে চাহকণ খাই শেষ নহ'লে ভাল নালাগে ন। গতিকে সেইবিলাক বস্তুটো আৰু দুটাকৈ খোৱা বস্তু নহয়, এটাই যিহেতু খাম। গতিকে চাহকণ শেষ হোৱাকৈ হ'ব লাগে আৰু বস্তুটো। গতিকে মোৰ লাডু বনোৱাৰ চাইজটো মানে বিশেষ সৰু নহয় মানে। আৰু গৰম যিহেতু কাষতে মই অকণমান পানী লৈ লওঁ। সেয়া হাতখন ধুই ল'লোঁ। মানে চেনীৰ আঠাবিলাক যেতিয়া হাতত লাগি যায় লাডুটো ভাল নহয়। মুঠি নাখায়, লাগি যায়। গতিকে মই হাতখন ধুই আকৌ মুচি লওঁ। অকণমানো হাতত যাতে পানী নাথাকে সেইদৰে মুচি ল'ব লাগিব, নহ'লে আকৌ লাডুটোত পানী হৈ যাব নহয়। আগতে মোৰ বহুত কেইবাৰ নাৰিকলৰ লাডু বনোৱা মই ভিডিঅ' দিয়া আছে। গতিকে আগৰখিনি বন্ধুৱে দেখিছে বাৰু। কিন্তু তেতিয়া মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম আছিলে। যিহেতু যোৱা বছৰ বিহুৰ সময়ত হ'ব হয়তো বা তাৰ পাছত। গতিকে এতিয়া মোৰ ইউটিউবৰ পৰিয়ালটো ডাঙৰ হৈছে অলপ। গতিকে এতিয়া এইখিনি বন্ধুৱে বা বান্ধৱীয়ে হয়তো পিছলৈ গৈ মোৰ সেয়া ভিডিঅ' চোৱাগৈও হোৱা নাই। সেইবাবে বিহুৰ সময়ততো আৰু আমাৰ এয়াই নহয়নে, পিঠা লাডু আৰু আমাৰ ভিডিঅ' এইবিলাকেই হ'ব। গতিকে সেইবাবে আগবঢ়ালোঁ। নাৰিকলখিনি শুকাই গৈছে। যিহেতু মই নাৰিকলখিনি ভাজি থাকোঁতে দেউতা আহিলে ল'ৰাটোক মেগী বনাই দিব লগা হ'ল। গতিকে নাৰিকলখিনি ভাজি পেলাই কাঢ়ি থ'লোঁ। কাঢ়ি থৈ পেলাই মই দেউতাক চাহ বনাই দিলোঁ, তাক মেগী বনাই দিলোঁ। সেইখিনি কৰালৈ নাৰিকলখিনি প্ৰায় বেছিকৈ শুকাই গৈছিলে। গতিকে অলপ টান হৈছে বনাবলৈ, যিহেতু চেনিখিনি আঠা হৈ গ'ল ন।
ডাঙৰ ডাঙৰ হয় মোৰ লাডুবিলাক চাবচোন। আপোনালোক সকলোৱে বিহু বুলি কৰা তৈয়াৰীসমূহ আপোনালোকেও নিশ্চয়কৈ দেখাব, আৰু মই আপোনালোকে বনোৱাবিলাকো চাব লাগিব, নহয় জানো? হৈছেগৈ আৰু এইখিনি লাডু চাওক। এটা লাডু চাহৰ লগত খাবলৈ ভাল লাগে আৰু মানে চাহকণ খাই শেষ হ'বগৈ। ঠিক তেনেকুৱা চাইজৰ লাডুকেইটা বনাওঁ। বহুত নাই বনোৱা কিয় কৈছোৱে, মানে চুজিৰ লগত এইখিনিয়ে বনাইছোঁ, আৰু খালী নাৰিকলৰ লাডু কেইটামান বনাব লাগিব। গতিকে সময়ো হাতত কম আছে, বিহু যিহেতু পালেহিয়ে। আৰু বিহু বুলি ক'লে লাডু, পিঠা, তিলৰ লাডু, মিঠৈ, এনেকুৱা ধৰণৰ বস্তুখিনি বেছি ভাল লাগে, নহয়নে? তাৰ পাছতহে যদি সময় থাকে হাতত, কিছুমান বেলেগ বেছিকৈ কিবা বনাম বুলি ভাবিলে বনাব মন যায়। কিন্তু আগতীয়াকৈ এইকেইটা বস্তু সম্পূৰ্ণৰূপে হৈ নুঠিলে বেলেগ কিবা বস্তু, ধৰক নিমকি জাতীয়, এনেকুৱা ধৰণৰ বস্তু কিছুমান সৰহীয়াকৈ বনাম বুলি ভাবিলে পিঠা চিঠাবোৰ বনোৱা সময়বোৰ যেন গুচি যাব। গতিকে মই আগতীয়াকৈ পিঠা পনাৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পাছতহে তেনেকুৱা কিছুমান কাম কৰোঁ আচলতে। আৰু যদি সময় নাথাকে, বিহুলৈ বুলি কৰা নহয়। নিমকি চিমকি জাতীয় বস্তুবোৰ বনাবলৈ মন যায়, কিন্তু সময় লাগে। আৰু সেই সময়খিনি যদি মই তেনেকৈ দি দিওঁ, তেতিয়া মানে মোৰ আনি থোৱা আছে, ময়দা আনি থৈছোঁ বনাবৰ বাবে। সময় হ'লে নিমকিও বনাম। কেনেকুৱা হৈছে বাৰু লাডুকেইটা? টান হৈ যোৱাৰ বাবে, যিহেতু মই কৈছোঁৱে শুকাই গ'ল, ৰাখি থ'ব লগা হ'ল, ইহঁতক বনাই দিব লগা হ'ল ইটো সিটো। গতিকে মিহি কৰিব পৰা নাই লাডুখিনি, শুকাই গৈছে মানে। এইকেইটা হ'ল চাওকচোন, একদম যিমান মিহি ধুনীয়া হ'ব লাগিছিলে সিমান মিহি কৰিবলৈ নাপালোঁ, শুকাই গ'ল যিহেতু। তাৰপাছতে আকৌ সেই চুজিখিনিতো মোৰ থাকি গৈছিলে, সেই চুজিখিনি কি কৰিম এতিয়া জানেনে? ভাজি পেলালোঁ, যিহেতু মই টেমাত ভৰাই থ'ব নোৱাৰিম আৰু। গতিকে একেলগতে সেই যিখন কেৰাহীত মই চুজি ভাজিছিলোঁ, সেই কেৰাহীখন পুনৰ পাতি ল'লোঁ। এইবাৰ আকৌ এটা বুদ্ধি কৰিবৰ কাৰণে। কৈছোঁৱেই মই, আমাৰ গৃহিণীসকলৰ প্ৰত্যেক কামবিলাকেই বলেৰে নোৱাৰিলে আমি চলেৰে বহুত কাম কৰিব লগা হয়। গতিকে সেই চুজিখিনিতো ইতিমধ্যে ভাজি থোৱাই আছে। গতিকে সেই কেৰাহীখনত অলপমান ৰিফাইন তেল দি গৰম কৰি ল'লোঁ। আৰু এটা ছাইডত মই এটা চচত পানী অলপ গৰম হ'বলৈ দিলোঁ। আৰু এই যে ৰিফাইনখিনি গৰম হ'ল, তাৰ পাছতে ভজা চুজিখিনি আকৌ অলপমান ৰিফাইনৰ সৈতে ভাজি পেলাবলৈ লৈছোঁ। আৰু এইফালে চচপেনটো মোৰ নালডাল চাওক ভাগি থাকিলে। নালডাল নিজে নিজে ভাগি থাকিলে। এইবিলাক চচবোৰ, ষ্টীলৰ চচবোৰ আগতে এখেতে কিনে, মই বেয়া পাওঁ এটা কাৰণেই, বৰ বেছি গৰম হৈ যায়, আৰু কিছুমান চাহ তাহ বনালেও বৰ দাগী হৈ যায় পটকৈ, আৰু নালডালো ভাগি থাকিলে। কিন্তু চচটো বাৰু ভালেই হৈ আছে। তাতে পানী অলপমান গৰম হ'বলৈ দিছোঁ। তাৰপাছত বেছিকৈ ভাজিব লগা হোৱা নাই, কাৰণ মই ভাজি থোৱা আছে যিহেতু, আধা ভাজিয়ে থোৱা আছে। গতিকে আৰু অলপমান ভাজি সেয়া মই চুজিৰ বৰফি বনাবলৈ লৈছোঁ। গমেই পাইছে থাম্বনেইলখন দেখি আপোনালোকে, গতিকে মই এনেই ৰখাই থৈছোঁ নহয়নে? আগতেই কৈ দিব পাৰোঁ, কাৰণ যিহেতু থাম্বনেইলত মই দিয়েই থৈছোঁ ফটোখন, আৰু এতিয়ালৈকে আপোনালোকক কোৱা নাই যে মই কি কৰিবলৈ লৈছোঁ, নহয়নে বাৰু? গতিকে সেইদৰে বনালে, চুজিৰ নিচিনাকৈ যদি বনাই মই কাটি পেলাওঁ, যদি চুজিখিনি যদি মই বৰফি নিচিনাকৈ কাটি কাটি পেলাওঁ বনাই পেলাই, তেতিয়া সেইখিনি ফ্ৰিজত যদি ভৰাই থোৱাও হয়, চাহৰ লগত খাবলৈ ভাল। আৰু এই ঠাণ্ডা দিনত এনেও নষ্টও নহয়। গতিকে বিস্কুটৰ সলনিও হ'ব, আৰু চুজিখিনি মোৰ পেকেটত থাকি লেটা পোক বান্ধিবও নাপায়, আৰু বেলেগকৈ চুজি জলপান বনাই খোৱাৰ কাৰণে নষ্ট হ'বলৈ নাপায়। তাৰপিছতে মই জোখত চেনিখিনি মই দি দিলোঁ, আন্তাজ এটা কৰি।
তাৰপাছত চেনিখিনিৰ সৈতে অলপ দেৰি ভাজি মিক্স কৰি পেলাই কাষত যিহেতু পানীখিনি গৰম হৈছেগৈ আৰু সেই পানীখিনি দি পেলাই চুজিখিনি বনাই পেলাব লাগিব। পলিথিনৰ পৰা চেনিখিনি ভৰাব লগা হৈ আছে। একেলগে চেনিখিনি অনা আছিলে, গতিকে কামখিনি কৰি ল'লোঁ আৰু তাৰ পাছতে টেমাত ভৰাম। দোকান বজাৰ কৰিবলৈও সময় নাই পোৱা। এখেত কামৰ পৰা আহোঁতে ৰাতি বহুত দেৰি হয় আৰু দিনত বজাৰ কৰিবলৈ কালি ল'ৰাটোৱে কৰিলে, ছোৱালীজনীৰ সৈতে গ'ল আৰু দুয়োটাই গৈ কৰিলে। যিখিনি বস্তু আনিলে আৰু কিছুমান বস্তু আনিব লগা আছে, গতিকে যিখিনি আছে সেইখিনিয়ে মই কাম চলাই আছোঁ আৰু। হৈছেগৈ প্ৰায় চুজিখিনি, আৰু বহুত পানী দিব লগা হয়, শুহি যায় ন, তেতিয়াহে কোমল হ'ব। গতিকে পানীও যথেষ্টখিনি দিয়া হ'ল। তাৰপাছত চুজিখিনি ভাজি দেখিছোঁ হ'লগৈ। তাৰপাছত মই এই যিখনত চুজি আছিলে সেইখনতে মই এইখিনি কাঢ়ি পেলাম। সুন্দৰকৈ কাঁহীখনতে এইদৰে সমানকৈ মিলাই লৈ চুৰিখন লৈ যদি মই বৰফিৰ নিচিনাকৈ কাটি পেলাওঁ, ধুনীয়াকৈ বৰফি হৈ যাব। গতিকে এয়া হ'লনে বাৰু এগৰাকী গৃহিণীৰ বলেৰে নোৱাৰিলে চলেৰে কৰা কামটো। আলহী আহিলেও এইদৰে ঘপককৈ যদি বেলেগ বস্তু নাথাকে, মই এইদৰে কিবা নহয় কিবা এটা প্ৰস্তুত কৰি দিবলৈ যোগাৰ থাকিলে মই কৰি দিব পাৰোঁ। গতিকে দিও ভাল লাগে আৰু মানুহে খায়ো ভাল পায়। দোকানৰ বস্তুকেইটা বিস্কুট চিস্কুটবোৰ আজিকালি কোনেও খাই ভাল নাপায়, নহয়নে বাৰু? আৰু লাডু পিঠাবোৰতো বিহুৰ সময়তেই থাকে, অন্য সময়ত খুব কম থাকে, গতিকে কেতিয়াবাহে থাকে। গতিকে এনেকুৱা ধৰণে কিছুমান যদি বনাই দিয়া হয়, হয়ো সোনকালে, বেছি টাইম নালাগে যিহেতু, আৰু খায়ো ভাল পায়। সেইদৰে মই এইটো বুদ্ধি কৰিলোঁ। আপোনালোকে চাই পেলাই জনাবচোন দেই মোৰ বুদ্ধিটো কেনেকুৱা হৈছে। ধুনীয়া লাগিছে চাওক। সমানকৈ মিলাই দিয়াৰ পাছত কাটা নিমকি কটা দি, বৰফি কটা দি এইদৰে কাটি পেলালোঁ আৰু চুৰিখনে হৈ গ'ল। গতিকে আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওক বৰফি হৈ গ'ল সুন্দৰকৈ। আৰু আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ল বাৰু, যিহেতু মই 2 ভাগ বনাই পেলালোঁ। গতিকে তথাপিতো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ যিহেতু। কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো বৰফি হৈ গ'ল। গতিকে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।